Hello guys, welcome back to my YouTube channel. কেনেকুৱা আছে আপোনালোক আশা কৰো সকলো ভালে আছে। বহুত দিনৰ মূৰত আৰু এটা ব্লগ লৈ আহিলো। নতুন বছৰলৈ আপোনালোকক সকলোকে মনোকামনা কৰিছো। সকলো নতুন বছৰটোত ভালে যাওক সকলো। এই বিছনাখন নতুনকে ললো। দুদিন হৈছে লোৱা। বিছনাৰ কুচন লোৱা নাই এতিয়াও কেথা পাৰি থৈছো। ৰাতিপুৱা মই কামত গুছি গৈছিলো কাপোৰ চাপোৰ ধুই পেলাই। এতিয়া 12টা বাজিছে। 12টা বজাত আহি পেলাই মই বিছনা উঠাইছো। ৰাতিপুৱা মই টাইম নাপালো সেইকাৰণে ৰাতিপুৱা সোনকালে গুছি গলো কামত। এতিয়া কামৰ পৰা আহি পেলাই মই ঘৰ চাফা কৰিছো। বিছনা উঠাইছো। ৰাতিপুৱা ইমান ঠাণ্ডা পৰে ৰাতিপুৱা উঠিবলৈ মন নাযায়। ৰাতিপুৱা উঠি পেলাই কাম কৰিব মন নাযায় আকৌ শুই থাকো। বেছি ঠাণ্ডা পৰিছে বুলি আৰু মোৰ ঠাণ্ডা দিনত বেছি পানী চানি চুই থাকিলে একেবাৰে বেছি ৰাতিপুৱা উঠিলে মোৰ বেমাৰ হৈ যায়। চৰ্দি জ্বৰ হৈ যায়। সেইকাৰণে ৰাতিপুৱা উঠি কাম কৰিব নোৱাৰো মই। অকমান ৰ'দ দিলে তেতিয়া কাম কৰিব পাৰো। এইফালে হৈছে পিয়ালি ফালে ইমান ধুনীয়াকে ৰ'দ পৰে। কাপোৰখিনি শুকাই যায় ৰাতিপুৱা ধুই পেলাই মেলি গলে অহালৈকে শুকাই যায় কাপোৰখিনি। ৰাতিপুৱা মই ধুই গৈছিলো কাপোৰবোৰ। এতিয়া শুকাই গ'ল কাপোৰখিনি। কেইটামান তিতি আছে উলট পালট কৰি দিলো। যিখিনি শুকাইছে সেইখিনি লৈ গুছি আহিলো। গোটেই কাপোৰবিলাক বেয়া হৈ আছে ঘৰৰ। জাপিব লাগিব। এখন হৈছে লোহাৰ ৰেক। বাচন থোৱা ৰেক আছিলে কিন্তু বাচন নথওঁ এতিয়া। ঘৰত পিন্ধা কাপোৰখিনি ইয়াতে থওঁ। যিখিনি সদায় ব্যৱহাৰ হৈ থাকে কাপোৰ গা ধুই পিন্ধা হয় সেইখিনি কাপোৰ ইয়াতে থৈ দিওঁ। আলমাৰীত ভৰাবলৈ জাগা নাই। সদায় পিন্ধি থকা কাপোৰবিলাক আলমাৰীত থলে সদায় থবলৈ মন নাযায় ন। সেইকাৰণে ইয়াতে থৈ দিছো মই। এখনতে ভাল লাগে দেখিবলৈ। কাপোৰবোৰ ইমান বেয়া হৈ আছে ন। পিন্ধি যেনেকে থৈ দিয়েও তেনেকে আছে। হাতখন শুকাই গৈছিলে অকমান লোচন লগাই ললো। কাপোৰবিলাক চুলে খৰখৰীয়া হৈ যায়। হাতবিলাক পানী বেছিকে চুই থাকো যে সেইকাৰণে। এই জেকেটটো ভাবিলো ৰাতিকে পিন্ধিম সেইকাৰণে এতিয়া উলিয়াই থৈ দিলো।
এইখন হৈছে বেক সাইডৰ দৰ্জাখনতে খিলি মাৰি পেলাই তক্তাখন লগাই পেলাই ইয়াতে কসমেটিকৰ বস্তুবিলাক উঠাই থৈ দিওঁ যোনখিনি সজোৱা বস্তু সেইখিনি ইয়াতে থৈ দিওঁ উঠাই পেলাই বহুত দিনৰ পৰা মুছা হোৱা নাই নহয় গোটে বালি হৈ গৈছে সেইকাৰণে অকমান মুছি দিছো এয়া হৈছে দুপৰীয়া খোৱা কণী ভুজিয়া দাইল আৰু এয়া ৰাতিৰ যিহেতু আজি হৈছে 31 ডিসেম্বৰ সেইকাৰণে মোৰ মানুহজনে ৰাতিকে খোৱা বনাব মই এফালে অকমান কিবা কিবি কৰি আছো বহি আছিলো মই ৰাতিকে মই বনোৱা নাই মোৰ মানুহজনে বনালে এয়া মাছ ফুলকবি বকুলি দি বনালে এয়া মাছৰ পেটু এ ভাত বনাই আছে মানুহজনে দাইল গৰম কৰি আছে ভাত খাবলৈ হল এতিয়া ভাত খাম আশা কৰো আপোনালোক ভিডিওটো চাই ভালে পালে নতুন বছৰৰ বহুত শুভেচ্ছা জনালো আশা কৰো ভিডিওটো চাই ভাল লাগিলে যদি লাইক কমেন্ট কৰি দিব বাই বাই অন্য এটা ভিডিওত